নমস্কাৰ সকলোকে স্বাগতম জনাইছো বিশ্বাসী বন্ধু উন্নতি গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ আজি হ'ল 2 মাৰ্চ অসম পুলিচৰ তৰফৰ পৰা নতুনকৈ এটি আপডেট আহিছে এডমিট কাৰ্ডসমূহ আপোনালোকৰ মুকলি কৰি দিছে এতিয়া এডমিট কাৰ্ডসমূহ আপোনালোকে কেতিয়াকৈ ডাউনলোড কৰিব পাৰিব কাৰ এডমিট কাৰ্ড মুকলি কৰি দিছে বা অসম পুলিচৰ স্কিল টেষ্ট কেতিয়া হ'ব সবিশেষ আপোনালোকে এই ভিডিঅ'টোত জানিব পাৰিব যদিহে আপোনালোকে আমাৰ চেনেলত আজি প্ৰথমবাৰ নতুন আহিছে চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই চেনেলটো ছাবস্ক্ৰাইব কৰি নিজৰ কৰি ল'ব ঠিক আছে তাৰ আগতে আমি আগবঢ়াইছো অসম পুলিচৰ কাৰণে 4000 কোৱেশ্চনৰ পিডিএফ যদি আপোনালোকে আমাৰ কমন 4000 কোৱেশ্চনৰ পিডিএফ এটা ল'ব বিচাৰে অসম পুলিচৰ পৰীক্ষাৰ কাৰণে তেনেহ'লে আপোনালোকে মাত্ৰ 149 रुपीस এটা পেমেন্ট কৰিব লাগিব আপোনালোকে যদি ইন্টাৰেষ্টেড হয় বা আমাৰ পিডিএফ এটা ল'ব বিচাৰে তেনেহ'লে এই নম্বৰটোত পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বট দি দিব নম্বৰটো হৈছে 8638686390 ঠিক আছে 686390 শেষত 90 আছে সো আপোনালোকে নাম্বাৰটো ভুল নকৰিব এইটো নম্বৰত আপোনালোকে পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বট দি দিব ঠিক আছে 8638686390 নম্বৰটো ভালকৈ চাই ল'ব এই নম্বৰত আপোনালোকে পেমেন্ট কৰি WhatsAppত স্ক্ৰিনশ্বট দি দিব আপোনালোকে লাভ কৰিব 4000 কোৱেশ্চন পিডিএফ সো অসম পুলিচৰ তৰফৰ পৰা এটি নতুনকৈ আপডেট আহিছে আপডেটটো কি আছে মই আপোনালোক সকলোবোৰ দেখুৱাই দিম স্পষ্টকৈ এখন নটিফিকেশ্যন আহিছে নটিচ এখন আহিছে নটিচখন চাই ল'ব অসম পুলিচৰ মেইন ৱেবছাইটত এই নটিচখন আহিছে নটিচখন কি আহিছে কি লিখি দিছে সবিশেষ মই আপোনালোকক দেখুৱাই দিছো ঠিক আছে সো নটিচখন আহিছে 1 তাৰিখে আহিছে নটিচখন গতিকে আজি হ'ল 2 তাৰিখ আজি আপডেটটো দিছে যোৱাকালি নটিচখন আহিছিল ঠিক আছে অফিস অফ দ্য চেয়াৰমেন ষ্টেট লেভেল পুলিচ ৰিক্ৰুটমেণ্ট বোৰ্ড আসাম ৰিহাবাৰী গুৱাহাটী SLPRB/REC/ড্ৰাইভাৰ কনষ্টেবল /649/2023/102 নটিচখন আছে ভালকৈ চাই ল'ব ৰেফাৰেন্স ৰিক্ৰুটমেণ্ট ফৰ 654 post of driver constable in Assam Police in pursuance of advertisement issues fight number SLPRB/REC/driver constable /649/2023/60 date 6/10/2023 গতিকে আপোনালোকৰ 2023 ৰ 6 তাৰিখে অক্টোবৰ 6 তাৰিখে 654টা পোষ্ট ওলাইছিল ড্ৰাইভাৰ কনষ্টেবলৰ ঠিক আছে নেক্সট তিনিটা পোষ্ট ওলাইছিল কনষ্টেবল ড্ৰাইভাৰ 9টা পোষ্ট ওলাইছিল কনষ্টেবল ডিসপেচ ৰাইডাৰৰ 2টা পোষ্ট ওলাইছিল কনষ্টেবল হেণ্ডিমেনৰ 14টা পোষ্ট ওলাইছিল কনষ্টেবল মেসেঞ্জাৰৰ এপ্ৰো পাৰ্সনছ এডভাৰটাইজমেন্ট ইছ্যু ফাইট এইকেইটা পোষ্ট আপোনালোকৰ ওলাইছিল 7 তাৰিখ ফেব্ৰুৱাৰী 2023 আৰু 2টা পোষ্ট ওলাইছিল কনষ্টেবল ডিসপেচ ৰাইডাৰ 2টা পোষ্ট ওলাইছিল কনষ্টেবল মেসেঞ্জাৰ আৰু এইকেইটা পোষ্ট ওলাইছিল 6 তাৰিখ অক্টোবৰ 2023 গতে এই গোটেইকেইটা যিকেইটা পোষ্ট আপোনালোকৰ টোটাল ওলাইছে টোটাল আপোনাৰ 654 ইফালে এই গোটেইকেইটা পোষ্টৰ আপোনালোকৰ এডমিট কাৰ্ডসমূহ আহিব এতিয়া এডমিট কাৰ্ডসমূহ কিয় আহিব বা কোন হেকলৰ আহিব এডমিট কাৰ্ডসমূহ আহিব আপোনালোকৰ এই যিকেইটা পোষ্টৰ কাৰণে আপোনালোকৰ এক্সাম হৈছিল তাৰে আপোনালোকৰ স্কিল টেষ্ট হ'ব ঠিক আছে ড্ৰাইভিং টেষ্ট হ'ব আপোনালোকৰ ড্ৰাইভিং টেষ্ট হ'ব আপোনালোকৰ এই গোটেইকেইটা পোষ্টৰ যিসকলে এপ্লাই কৰিছিল ড্ৰাইভাৰৰ কাৰণে অসম পুলিচৰ সো ড্ৰাইভাৰ পোষ্টৰ কাৰণে যেহেতু এপ্লাই কৰিছিল এতিয়া ড্ৰাইভিং টেষ্ট হ'ব আপোনালোকৰ কেতিয়া হ'ব 10 তাৰিখ 2025 চনৰ এইটো মাহৰ মাৰ্চৰ 10 তাৰিখে আপোনালোকৰ ড্ৰাইভিং টেষ্ট হ'ব কোড হ'ব আসাম কমাণ্ডো বেটেলিয়ন মান্দাকাটা নৰ্থ গুৱাহাটী গতিকে উত্তৰ গুৱাহাটীত আপোনালোকৰ এই ড্ৰাইভিং টেষ্টৰ যেটো স্কিল টেষ্ট আপোনালোকৰ অনুষ্ঠিত হ'ব qualified candidate will be able to download admit card for driving test আপোনালোকক মই কৈছো যে আপোনালোকৰ এডমিট কাৰ্ডসমূহ আহি গৈছে গতিকে আপোনালোকৰ এডমিট কাৰ্ডসমূহ আপোনালোকে ডাউনলোড কৰিব পাৰিব ড্ৰাইভিং টেষ্টলৈ যোৱাৰ আগত আপোনালোকে নিজৰ এডমিট কাৰ্ডখন লৈ যাব লাগিব ঠিক আছে যিসকলে ড্ৰাইভাৰ পোষ্টৰ কাৰণে এপ্লাই কৰিছিল অসম পুলিচৰ সো অসম পুলিচৰ ড্ৰাইভাৰ পোষ্টৰ এডমিট কাৰ্ডসমূহ আপোনালোকে ডাউনলোড কৰি ল'ব পাৰিব কেতিয়াৰ পৰা কেতিয়ালৈকে ডাউনলোড কৰিব পাৰিব আপোনালোকে চাই ল'ব 4 তাৰিখৰ পৰা মানে মঙ্গলবাৰৰ পৰা 9 তাৰিখলৈকে আপোনালোকে এডমিট কাৰ্ডসমূহ ডাউনলোড কৰিব পাৰিব 11টা বজালৈকে থাকিব ঠিক আছে আপোনাৰ মঙ্গলবাৰে মানে 4 তাৰিখে 11 বজাত আপোনালোকে এডমিট কাৰ্ডসমূহ মুকলি কৰি দিব আৰু 9 তাৰিখে 12 বজাত আপোনালোকৰ এডমিট কাৰ্ডসমূহ ডাউনলোড দিব পৰা আপোনালোকৰ শেষ সময় ঠিক আছে গতিকে এই সময়খিনিত আপোনালোকে নিজৰ এডমিট কাৰ্ডসমূহ আপোনালোকে ডাউনলোড দি ল'ব লাগিব যদি আপোনালোকে স্কিল টেষ্ট দিবলৈ যাব বিচাৰিছে ঠিক আছে ড্ৰাইভিং টেষ্টৰ কাৰণে ইয়াতে আৰু এটা কথা দেখুৱাই দিছে কেণ্ডিডেট ফেচিং ডিফিকাল্টি ইন ডাউনলোডিং দ্য এডমিট কাৰ্ড মে কন্টেক্ট দ্য হেল্পলাইন নম্বৰ যদি আপোনালোকে নিজৰ এডমিটসমূহ ডাউনলোড দিব পৰা নাই বা ডাউনলোড দিব নোৱাৰে তেনেহ'লে তেওঁলোকে এটা হেল্পলাইন নম্বৰ আৰু এটা ইমেইল আইডি দিছে আপোনালোকে চাই ল'ব এই হেল্পলাইন নম্বৰ আৰু ইমেইল আইডিটোত আপোনালোকে কন্টেক্ট কৰিব দিছে হেল্পলাইন নম্বৰটো হৈছে 8826762317 আৰু ইমেইল আইডিটো হৈছে slprb@admitcard@gmail.com
গতিকে ইয়াতে আপোনালোকে কণ্টেক্ট কৰিব দিছে অসম পুলিচৰ তৰফৰ পৰা এতিয়া মোক বহুতে সুধিব ছাৰ আপুনিতো অসম পুলিচৰ এডমিট কাৰ্ড আহিল বুলি ক'লে ABUB কনষ্টেবল য়েছ ABUB কনষ্টেবলৰ আপোনালোকৰ এডমিট কাৰ্ড আহিব এতিয়া ড্ৰাইভাৰ পোষ্টৰ আহিছে ঠিক আছে যিসকলে ABUB কনষ্টেবলতো এপ্লাই কৰিছিল অসম পুলিচৰ SI পৰীক্ষা হোৱাৰ লগতে ABUB ৰিটেন টেষ্ট হ'বলৈ বাকী আছে অনতিপলমে আপোনালোকে এডমিট কাৰ্ডসমূহ দেখিবলৈ পাব সেই ABUB কনষ্টেবলৰ পৰীক্ষা আপোনালোকৰ মাৰ্চত অনুষ্ঠিত হ'ব ৰিটেন টেষ্ট টেনশ্যন ল'ব নালাগে আৰু আমি প্ৰভাইড কৰি আছোঁ 4000 কুৱেশ্যন যদি আপোনালোকে আমাৰ PDF কেইটা লোৱা নাই এতিয়ালৈকে বা আপোনালোকে PDF কেইটা ল'ব বিচাৰিছে এই নাম্বাৰটোত পে'মেণ্ট কৰি হোৱাটছএপত স্ক্ৰীনশ্বট দি দিব 149 rupees পে'মেণ্ট কৰিবলৈ আপোনালোকে লাভ কৰিব 4000 কুৱেশ্যন ঠিক আছে চ' নাম্বাৰটো হৈছে 8638686390 এই নাম্বাৰটোত আপোনালোকে পে'মেণ্ট কৰিব লাগিব 149 rupees গুগল পে' ফোনপে' যি আছে এইটো নাম্বাৰতে পে'মেণ্ট কৰি এইটো নাম্বাৰতে হোৱাটছএপ আছে আপোনালোকে পে'মেণ্ট কৰি স্ক্ৰীনশ্বট দিলে আপোনালোকে লগে লগে লাভ কৰিব 4000 কুৱেশ্যনৰ PDF আশা কৰোঁ আপোনালোকে আপডেটটো ভাল পালে যিসকলে আমাৰ ক্লাছবোৰ কৰি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিব নিশ্চয়কৈ আমি সহায় কৰিম আমাৰ মক টেষ্টবোৰ আহি আছে ৰেগুলাৰলি ক্লাছ কৰিব আৰু আমি DAB DSSৰ কাৰণেও আমি যেহেতু 9 তাৰিখে পৰীক্ষা হ'ব আমি আগবঢ়াইছোঁ 4000 কুৱেশ্যন গতিকে অসম পুলিচ আৰু DAB DSSৰ সকলোবোৰ কেণ্ডিডেটক আমাৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ চ' আপোনালোকে বিশ্বাসী বন্ধুক মৰম দিব আমাৰ ফালৰ পৰা সহায় কৰাব ঠিক আছে ধন্যবাদ জ্ঞাপন কৰিছোঁ আজি ভিডিঅ'টো ইমান এইটো আপডেট যদি ভাল লাগিছে এটা লাইক কৰি দিব আৰু লগ বন্ধুকো শ্বেয়াৰ কৰি দিব আজিলৈ মানে অন্য এটা ভিডিঅ'ত আপোনালোকৰ লগত জয় হিন্দ জয় অসম